নিযুক্তি সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে আজি কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আগবঢ়োৱাৰ লগতে DWৰ যি LPFৰ নিযুক্তি প্ৰক্ৰিয়া চলি আছিলে এতিয়ালৈকে ভেৰিফিকেশ্যন লিষ্ট বা মেৰিট লিষ্ট প্ৰকাশ হোৱা নাই সেই সন্দৰ্ভত কেতিয়া প্ৰকাশ হ'ব তাৰ এটা নিশ্চিত খবৰ মুখ্যমন্ত্ৰীৰ মুখৰ পৰা আজি শুনিব পোৱা গ'ল। লগতে আৰু কেইবাটাও নিযুক্তি প্ৰক্ৰিয়া সন্দৰ্ভত তেখেতে গুৰুত্বপূৰ্ণ আপডেটসমূহ দি গ'ল। আহকচোন মুখ্যমন্ত্ৰী আজি এই নিযুক্তি সন্দৰ্ভত কি গুড নিউজ জনাইছে। এই সোণখেৰীয়া যাত্ৰাই এক নতুন মাত্ৰা পালে। খুব কম দিনৰ ভিতৰতে নিযুক্তিৰ প্ৰক্ৰিয়া সমাপন কৰিব পৰা হ'ল। মই শিক্ষা বিভাগক আকৌ এবাৰ মোৰ অন্তৰৰ গভীৰতম কোণৰ পৰা ধন্যবাদ জনাইছোঁ। 12 বছৰ কাম কৰাৰ পিছত ধুবুৰী বা চাউথ চালমাৰাত কাম কৰা শিক্ষক শিক্ষয়িত্ৰীসকলেও নিজৰ ল'ৰা ছোৱালীক এখন বহল পৃথিৱীৰ সন্ধান দিব বিচাৰে। সেইকাৰণে 12 বছৰ যিসকলে শিক্ষকতা সম্পূৰ্ণ কৰিলে ধুবুৰী আৰু চাউথ চালমাৰা জিলাত যিসকলে ইচ্ছা কৰে সকলোকে নহয় তেওঁলোকক আমি 1/3 কৰি 3 বছৰত তেওঁলোকৰ গৃহ জিলা বা গৃহ জিলাৰ ওচৰৰ জিলালৈ লৈ আহিম। কাৰণ প্ৰত্যেকজন শিক্ষকে 12 বছৰ কাম কৰাৰ পিছত নিজৰ গৃহ জিলালৈ যাবৰ বাবে ইচ্ছা কৰে। গতিকে তেওঁলোকৰ বহুদিনীয়া দাবী এটাৰ আমি সমাধান কৰিম। আমাৰ 2 অক্টোবৰৰ পৰা পুলিচৰ দৌৰা আৰম্ভ হ'ব, ছেপ্টেম্বৰত ADRE আৰম্ভ হ'ব, ডিচেম্বৰৰ ভিতৰত এডুকেশ্যনত লিষ্ট আৰম্ভ হ'ব, নৱেম্বৰত মেডিকেলৰ নিযুক্তিৰ কাম আৰম্ভ হ'ব। গতিকে 50,000 নিযুক্তি আমি লাইনত দি দিছোঁ আৰু আমাৰ কাৰ্যকালতে ইয়াক সম্পন্ন কৰিব চেষ্টা কৰিম যদি কোৰ্ট কেছ নহয়। জ্যেষ্ঠতা কাৰো নাই, জ্যেষ্ঠতা থাকিবই। তেওঁলোকতো মই আজি ক'লোৱেই যে জ্যেষ্ঠতাৰ ভিত্তিত এতিয়া তেওঁলোকে হেডমাষ্টাৰো হ'ব পাৰিব। মইতো তাতেই ক'লো আমি জ্যেষ্ঠতা কৰ্তন কৰা নাই। 6,000 এতিয়া হাইস্কুলৰ হেডমাষ্টাৰ পোষ্ট ওলাব। টেট শিক্ষকসকলেও তাত জ্যেষ্ঠতাৰ ভিত্তিত আবেদন কৰিব পাৰিব আৰু তেওঁলোকৰ জ্যেষ্ঠতাটো ক'তো কমি নাযায়। কাৰণ যি স্কুলত আছিলে সেই স্কুলতে আমি তেওঁক নিযুক্তি দিছোঁ। গতিকে সেই স্কুলত ছিনিয়ৰিটিত তেওঁ যিমান নম্বৰত আছিলে সেই নম্বৰতে তেওঁলোক থাকিব। ছিনিয়ৰিটি কৰ্তন হোৱাৰ কথাটো অহাই নাই। Assam government could regularize, rather freshly recruit all the contractual teachers who were working under various schemes. Today is a red letter day for the Assam. শিক্ষকক নিয়মীয়াকৰণ হৈছে। এই সংখ্যাটো যদি আমি ধৰোঁ তেতিয়াহ'লে যোৱা 5 বছৰত অসম চৰকাৰত 4 বছৰত চৰকাৰী চাকৰি লাভ কৰা কৰ্মচাৰীৰ সংখ্যা 1,24,345 জন হ'ল। আৰু এখেতসকলক যদি আমি নিয়মীয়াকৰণ বুলি বাদ দিওঁ তেতিয়াহ'লে এই সংখ্যাটোৱে 1,389টাত ভৰি দিলে। অহা বছৰৰ ভিতৰত আমি আৰু 50,000 নিযুক্তি দিব পাৰোঁ নেকি তাৰ বিষয়ে আমাৰ প্ৰচেষ্টা আমি আৰম্ভ কৰিছোঁ আৰু এই প্ৰচেষ্টা অব্যাহত থাকিব। 2012 চনত চুক্তিবদ্ধভাৱে শিক্ষক নিযুক্তি দি অসমত নিকা শিক্ষক নিযুক্তিৰ এটা প্ৰক্ৰিয়া আমি আৰম্ভ কৰিছিলোঁ। আজি সেই প্ৰক্ৰিয়াই পূৰ্ণতা পালে। প্ৰায় 24,000 শিক্ষকক আমি আজি স্থায়ী শিক্ষকৰ মৰ্যাদা প্ৰদান কৰিলোঁ। টেট শিক্ষকৰ ভৱিষ্যতক লৈ যোৱা 10 বছৰ বহুত আলাপ আলোচনা, বহুত লিখা, বহুত সম্পাদকীয়, বহুত আলোচনা অনুষ্ঠিত হৈছিল। আজি সকলো জল্পনা কল্পনাৰ আমি জৱনিকা পেলাই গোটেই শিক্ষকখিনিক নিযুক্তি কৰিলোঁ। 2012 চনত মই এখেতসকলক বিকশিত অসমৰ সেনানী বুলি কৈছিলোঁ। মোৰ আজিও মই বিশ্বাস কৰোঁ যে অসমৰ চৰকাৰী মাধ্যমত পঢ়া সেই নিষ্পেষিত পৰিয়ালবিলাকৰ শিশুসকলৰ কাৰণে আমাৰ টেট শিক্ষকসকল এক ডাঙৰ অনুপ্ৰেৰণা। তেওঁলোক বিকশিত অসমৰ সেনানী। পুনৰ এবাৰ মই তেওঁলোকক অসমৰ শিক্ষা জগতখনৰ নৱজাগৰণৰ বাবে নিজক আকৌ এবাৰ সমৰ্পিত কৰাৰ বাবে আহ্বান জনাইছোঁ। শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক অভিনন্দন জনাইছোঁ।
যে তেখেতৰ নেতৃত্বত এই সোণখেৰীয়া যাত্ৰাই এক নতুন মাত্ৰা পালে। খুব কম দিনৰ ভিতৰতে নিযুক্তিৰ প্ৰক্ৰিয়া সমাপন কৰিব পৰা হ'ল। মই শিক্ষা বিভাগক আকৌ এবাৰ মোৰ অন্তৰৰ গভীৰতম কোণৰ পৰা ধন্যবাদ জনাইছোঁ। 12 বছৰ কাম কৰাৰ পিছত ধুবুৰী বা চাউথ চালমাৰাত কাম কৰা শিক্ষক শিক্ষয়িত্ৰীসকলেও নিজৰ ল'ৰা ছোৱালীক এখন বহল পৃথিৱীৰ সন্ধান দিব বিচাৰে। সেইকাৰণে 12 বছৰ যিসকলে শিক্ষকতা সম্পূৰ্ণ কৰিলে ধুবুৰী আৰু চাউথ চালমাৰা জিলাত যিসকলে ইচ্ছা কৰে, সকলোকে নহয়, তেওঁলোকক আমি 1/3 কৰি 3 বছৰত তেওঁলোকৰ গৃহ জিলা বা গৃহ জিলাৰ ওচৰৰ জিলালৈ লৈ আহিম। কাৰণ প্ৰত্যেকজন শিক্ষকে 12 বছৰ কাম কৰাৰ পিছত নিজৰ গৃহ জিলালৈ যাবৰ বাবে ইচ্ছা কৰে। গতিকে তেওঁলোকৰ বহুদিনীয়া দাবী এটাৰ আমি সমাধান কৰিম। আমাৰ 2 অক্টোবৰৰ পৰা পুলিচৰ দৌৰা আৰম্ভ হ'ব, ছেপ্টেম্বৰত এডিআৰই আৰম্ভ হ'ব, ডিচেম্বৰৰ ভিতৰত এডুকেশ্যনত লিষ্ট আৰম্ভ হ'ব, নৱেম্বৰত মেডিকেলৰ নিযুক্তিৰ কাম আৰম্ভ হ'ব। গতিকে 50,000 নিযুক্তি আমি লাইনত দি দিছোঁ আৰু আমাৰ কাৰ্যকালতে ইয়াক সম্পন্ন কৰিব চেষ্টা কৰিম যদি কোৰ্ট কেছ নহয়। জ্যেষ্ঠতা কাৰো নাই, জ্যেষ্ঠতা থাকিবই। তেওঁলোকতো মই আজি ক'লোৱেই যে জ্যেষ্ঠতাৰ ভিত্তিত এতিয়া তেওঁলোকে হেডমাষ্টাৰো হ'ব পাৰিব। মইতো তাতেই ক'লো আমি জ্যেষ্ঠতা কৰ্তন কৰা নাই। 6,000 এতিয়া হাইস্কুলৰ হেডমাষ্টাৰ পোষ্ট ওলাব। টেট শিক্ষকসকলেও তাত জ্যেষ্ঠতাৰ ভিত্তিত আবেদন কৰিব পাৰিব আৰু তেওঁলোকৰ জ্যেষ্ঠতাটো ক'তো কমি নাযায়। কাৰণ যি স্কুলত আছিলে সেই স্কুলতে আমি তেওঁক নিযুক্তি দিছোঁ। গতিকে সেই স্কুলত ছিনিয়ৰ